তিলক চন্দ্ৰ নেওগ ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্য সম্পাদক মানে দুৰ্ভাগ্যজনকভাৱে 16 চনত তেখেতে জয়লাভ কৰিব নোৱাৰিলেও পূৰ্বৰ যিমানখিনি সময় তেখেতে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিলে বা তাৰ পূৰ্বৰে পৰা তেখেতে ইয়াত যেনেধৰণেৰে ৰাজহুৱা কাম কাজত জড়িত হৈ আছিল এক ধৰণৰ স্মৃতি এক ধৰণৰ নষ্টালজিয়া আহি পৰে কাৰণ মোৰ মাৰ ঘৰ এই যদিও সময়ৰ সৈতে সকলো সলনি কৰি পেলালে এতিয়া পৰিয়ালটো বিভিন্ন সদস্য বিভিন্ন ঠাইত কোনোবা দিল্লীত কোনোবা গুৱাহাটীত কোনোবা অসমৰ বিভিন্ন ঠাইত থিতাপি লৈও ঘৰ কৰি আছে আমাৰো অহা নহয় কিন্তু সোণাৰী মানে এটা স্মৃতি মেজৰ আৰু সেই সোণাৰীৰ যুৱপুত্ৰ আছিল আমাৰ লগত শৰৎ বৰদলৈ ডাঙৰীয়া তেখেতৰ সৈতে মোৰ সাংঘাতিক ঘনিষ্ঠতা নাছিল বা সাংঘাতিক আশা নাছিল যে মই প্ৰায় গৈ থাকোঁ এনেকুৱাও নহয় বা তেখেত মোৰ তালৈ আহে মাজে মাজে কেতিয়াবা লগ পাওঁ কেতিয়াবা ঘৰলৈ আহে ময়ো যাওঁ এটা এই স্বাভাৱিকতাৰ মাজেৰে তেখেতে যিটো সোণাৰী কানেকশ্যন এই সোণাৰী কানেকশ্যনৰ যোগেৰে মানে মোৰ সৈতে এটা তেখেতৰ আত্মীয়তা গঢ় লৈ উঠিলে সেই আত্মীয়তাটো মানে শাৰীৰিকভাৱে লগ পোৱাটো এই বিভিন্ন ধৰণে খবৰ বা কিবা কয় এই ধৰণে থাকিব আৰু যেন এক সোণাৰী তেখেত অভিভাৱক আছিল আৰু সেই সূত্ৰে যেন মোৰো অলপ অভিভাৱকত্ব তেওঁ মানে মোৰ আগত জাহিৰ কৰিছিল সেইটো মানে ভাল লাগে দেখা গতিকে দীৰ্ঘদিন যেতিয়া মই তেখেতৰ ৰাজনৈতিক পৰিক্ৰমা দেখি আহিছোঁ ৰাজনীতিক পথাৰত তেখেতৰ কাম কাজ দেখি আহিছোঁ আৰু যিদৰে বিভিন্ন সমাজ সাংস্কৃতিক জগতত তেখেতৰ সক্ৰিয়তা দেখি আহিছোঁ তেতিয়া সাংবাদিক হিচাপে মই এক দূৰত্বৰ পৰা বুজিলোঁ যে তেখেত এজন উদাৰ মনা সহজ সৰল এক অন্য ৰাজনীতিৰ প্ৰতিনিধি যিটো আজিৰ ৰাজনীতিয়ে হয়তো খুব বিৰল বুলিয়ে ক'ব পাৰি গতিকে সকলোকে তেখেতে সমানে লৈ আগবাঢ়িছিল বা তেখেতে বিচাৰিছিল যে সকলোকে লৈ মৰম ভাল পোৱাৰ মাজেৰে আপোন কৰি মই আগবাঢ়িব পাৰিম সমাজখনক আগবঢ়াই লৈ যাব পাৰিম আৰু মই আজি আশা কৰিছিলোঁ যে সেই মঞ্চত সেই প্ৰতীকী অৰ্থত সেই মানুহখিনি থাকিব তেখেতসকলে যি মানুহখিনিক যিখিনি মানুহক তেখেতে আগবঢ়াই নিছিলে ৰাজনৈতিক জগতত বা অন্য ঠাইত মই আশা কৰিছোঁ তেখেতক মই দেখা পাম গতিকে মই শিক্ষকৰ পৰা শিক্ষামন্ত্ৰী হোৱা বা চাহ মজদুৰ সংঘৰ দীৰ্ঘ সম্পদ লগত সম্পৰ্ক থকা সৰ্বদীৰ কথা ক'বলৈ নাযাওঁ আমি বা কংগ্ৰেছৰ প্ৰতি তেখেতৰ কি অনুদান মানে অৰিহণা সেইটোও মই ক'বলৈ নাযাওঁ বা 5 বাৰৰ বিধায়ক হিচাপে কি কৰিলে বা সোণাৰীৰ কাৰণে কি কৰিবলৈ দিব সেইখিনি আপোনালোকে ভালকৈ জানিব আৰু তেখেত এটা কথা মনত ৰাখিব লাগিব যে তেখেত অকল শাসক দলৰ বিধায়ক হিচাপে নহয় তেখেত বিৰোধী দলৰ বিধায়ক হিচাপেও আছিল গতিকে বিৰোধী বেঞ্চৰ পৰাও তেখেতে অসমৰ ৰাজনীতি দেখিছিল